খুমটাই চিনাতলী বালিকা প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। একেটা কোঠাতে 108 গৰাকী ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হয় বিদ্যালয়খনত। নাই শ্ৰেণীকোঠা, নাই আন্তঃগাঁথনিৰ ব্যৱস্থা। বিদ্যালয়খনক সহায় কৰিবলৈ আগবাঢ়ি আহিল ব্ৰহ্মপুত্ৰ অঞ্চলৰ দুগৰাকী ব্যক্তি। ব্ৰহ্মপুত্ৰ সমবায় সচিব সাহাবুদ্দিন আহমেদ আৰু ব্যৱসায়ী পবিত্ৰ বৰাই বিদ্যালয়খনলৈ আগবঢ়ালে ফেন। দুইজন ব্যক্তিৰ এই প্ৰচেষ্টাক শলাগ লৈছে বিদ্যালয় কৰ্তৃপক্ষই। আমাৰ বিদ্যালয়লৈ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিশিষ্ট খেতিয়ক সমাজকৰ্মী মহম্মদ সাহাবুদ্দিন আহমেদ ডাঙৰীয়াই আজি আমাৰ বিদ্যালয়লৈ দুখনকৈ ফেন দান কৰিছে। বিদ্যালয়ৰ তৰফৰ পৰা আমি তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গৰমত যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ অনুপাতে আমাৰ ফেনৰ সংখ্যা কমি আছিলে, গতিকে এই দুখন ফেন আমি দিব পাৰিলে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সুবিধা পাব বুলি আশা কৰা হৈছে। প্ৰচণ্ড গৰমত ফেনৰ অভাৱ ইয়াত মাত্ৰ দুখন ফেনেৰে গোটেই কাৰ্যালয় আৰু ছাত্ৰ ছাত্ৰীসকলে উৎকট গৰমত, যিমান গৰমত আমি থাকিব নোৱাৰে, এ চি লৈ মানুহ থাকিব নোৱাৰে, ইমান উৎকট শ্ৰেণীকোঠাত পাঠ গ্ৰহণ কৰি আছে। দুখন ফেন পবিত্ৰ বৰা মই গোপাল ইয়াত দিলোহি।